26 নিৰ্বাচনত হাৰিব কংগ্ৰেছ দল। কংগ্ৰেছে এটা বিশেষ শ্ৰেণীৰ ভোট লাভ কৰিব। 2036 চনৰ বাবেহে কংগ্ৰেছে চেষ্টা চলাই আছে। 26 আৰু 31ত অসমত বিজেপিৰ চৰকাৰী থাকিব। অখিল গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিব। অখিল গগৈক জিকাৰ এটা চিট দিব, বাকী দুটা হাৰিবৰ বাবে চিট দিব। বিৰোধীৰ মিত্ৰতাক লৈ তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 26 নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে। ইতিমধ্যে সকলো দল সংগঠন নামি পৰিছে ৰাজনীতিৰ পথাৰত। টিকট কেন্দ্ৰিক যুঁজৰ সমান্তৰালভাৱে চলিছে মিত্ৰতা কেন্দ্ৰিক ৰণনীতিও। এফালে শাসকীয় দল শক্তিশালী বিজেপিয়ে নিজৰ ভেটি শক্তিশালী কৰাৰ বাবে নিতৌ হাতত লৈছে ন কৌশল। তাৰ সমান্তৰালভাৱে বিজেপিক পৰাভূত কৰিবলৈ ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বত 3 গগৈ একলগ হৈছে। কিন্তু বাৰে বাৰে ফাট মেলে বিৰোধীৰ মিত্ৰতা। তাৰ মাজতে সংখ্যালঘু ভোটক লৈ কংগ্ৰেছ দলে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চেষ্টা কৰা বুলি চলিছে ব্যাপক চৰ্চাও। সেই মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ কংগ্ৰেছে এটা বিশেষ শ্ৰেণীৰ ভোট লাভ কৰিব বুলিও উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। অখিল গগৈকো কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিৰোধীৰ কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2036ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে। 26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে। সেইটো কাৰণে মই নাভাবো যে আজিও কৰবাত কংগ্ৰেছৰ প্ৰস্তুতি আছে, মই তেনেকে নাভাবো। এটা ভোট বেংক নিশ্চিতভাৱে আছে। কংগ্ৰেছে কেণ্ডিডেট দিয়ক নিদিয়ক, একেবাৰে যদি আজি কংগ্ৰেছে তামিলনাডুৰ পৰাও ইয়াত আহি কাৰোবাক MLA উঠায়, নিৰ্দিষ্ট ভোট এটা পাবই। গতিকে সেই ভোট বেংকটো তেওঁলোকৰ আছে। কিন্তু তাক বাদ দি মই নাভাবো যে তেওঁলোকে 26 আৰু 31 চনৰ বাবে কিবা চেষ্টা চলাই আছে বুলি। নাই, লাষ্টত চাওক, অখিল গগৈ নিজৰ চিটটো জিকিব লাগে। সেইকাৰণে অখিল গগৈয়ে এটা সময়ত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিবই। এটা চিটেই দিব কংগ্ৰেছে, আৰু মৰম কৰি ক'ৰবাত হাৰা 2টা চিট এটা দিব পাৰে। অখিল গগৈয়ে যিমান কৈ আছে তেওঁ সিমান কৰিব নোৱাৰে। সদায়তো ডেটে দি থাকে, 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম, 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম। অখিল গগৈ বৰ্তমান ফেচবুক কৰে, আৰু ফেচবুকত তেওঁৰ বিৰুদ্ধে কোনোবাই কমেণ্ট দিলে সেই মানুহকেইটাৰ লগত ডিজিটেলি তেওঁ কাজিয়া পেচাল কৰে। গতিকে তেওঁ এতিয়া ডিজিটেল মাধ্যমৰ মানুহ, প্ৰেক্টিকেল ফিল্ডৰ তেওঁ এতিয়া নহয়। আৰু চাওক, আমি 5 বছৰ ভাল চৰকাৰ চলাইছো, আৰু আমাৰ দল বহুত তৃণমূল পৰ্যায়লৈকে যাব পাৰিছে। সেইকাৰণে বিৰোধীৰ কি হৈছে কি হোৱা নাই তাক আমি বহুত চিন্তা কৰা নাই। আমি মাত্ৰ আমাৰ সভাপতি মহোদয়ে এইমাত্ৰ ভিতৰত কৈছে যে আমাৰ টাৰ্গেট এইবাৰ 50%ৰ ওপৰত ভোট লোৱা। গতিকে আমি আমাৰ ৰেকৰ্ডবিলাক ভাল কৰিবৰ কাৰণে চেষ্টা কৰি আছো। বিৰোধীৰ কোনোবা দিনা তেওঁলোকে ক'ব আমি লিলি হোটেলত বহিম, কোনোবা দিনা ক'ব বিহালীৰ ধাবাত গৈ বহিম, কোনোবা দিনা ক'ব দিল্লীত ৰাহুল গান্ধীৰ ঘৰত গৈ বহিম।